ছাত্ৰ অৱস্থাৰ পৰা যিজন ব্যক্তিয়ে প্ৰতিনিয়ত দেশ জাতি আৰু মাটিৰ কথাত আত্মনিয়োগ কৰি আহিছে, যিগৰাকী ব্যক্তিৰ নেতৃত্বত বিগত 5টা বছৰে প্ৰতিটো ক্ষেত্ৰতে চমকপ্ৰদ উন্নয়ন হৈছে, যিগৰাকী ব্যক্তিৰ দূৰদৰ্শী পৰিকল্পিত চিন্তাৰ বাবে জটিল সময়তো অসমৰ প্ৰতিজন নাগৰিকে নিজৰ ধৰণে বসবাস কৰিব পাৰিছে। এখন ফুলাম গামোচা, এখন শৰাই, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান দৰঙৰ আত্মসহায়ক গোটৰ প্ৰস্তুত কৰা সামগ্ৰী ধূপ, মধুৰি, জেলি, আচাৰ, কলা, চাউল, বিভিন্ন ধৰণৰ মছলা আৰু পানী মেটেকাৰ আদৰণি জনোৱা হৈছে। যান্ত্ৰিকীকৰণ পদ্ধতি অৱলম্বন কৰি সফল হৈছে। জলসিঞ্চনৰ বাবে অগভীৰ নলীনাদ ব্যৱহাৰ কৰাৰ উপৰিও মাটি চহোৱা, শস্য চহোৱা আদি নানা কামত দৈমাৰীয়ে পাৱাৰ টিলাৰ, ট্ৰেক্টৰ, কম্বাইন হাৰ্ভেষ্টাৰ আদি প্ৰয়োগেৰে নিজৰ কৃষিকাৰ্য সম্পূৰ্ণ আধুনিকীকৰণ কৰি তুলিছে। জিলাখনৰ এগৰাকী আগশাৰীৰ কৃষক দৈমাৰীলৈ আমাৰ অভিনন্দন আৰু তেখেতক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখনি ফুলাম গামোচা কৃষিক উদ্যোগ হিচাপে গ্ৰহণ কৰি কৃষিভিত্তিক জীৱিকাৰ মাজতেই সন্ধান কৰিছে নিজৰ জীৱনৰ। দৃঢ় এগ্ৰিকালচাৰ এণ্ড ইকো ভিলেজ নামৰ তেওঁৰ পামখনে 10জন নিবনুৱা যুৱকক সংস্থাপন দিয়াৰ উপৰি COVID-19 সৃষ্ট লকডাউনৰ সময়ত নিজ মাতৃভূমিলৈ উভতি অহা 6জন যুৱককো নিজৰ কৃষিক্ষেত্ৰত নিয়োগ কৰিছে। শ্ৰীবৰাই নিজৰ কৃষিক্ষেত্ৰৰ লগতে অঞ্চলটোৰ কৃষিক্ষেত্ৰলৈ কৃষি যান্ত্ৰিকীকৰণৰ সুবিধা বঢ়াই অঞ্চলটোত এক নীৰৱ বিপ্লৱৰ সূচনা কৰিছে। এইবাৰ মঞ্চলৈ আহিবলৈ আমি অনুৰোধ জনাইছোঁ ফিগ সুৰজ সন্মিলিত গোট। মঞ্চলৈ এইবাৰ আহিবলৈ অনুৰোধ জনাইছোঁ পাথৰীঘাট দুগ্ধ উৎপাদক সমিতি। পাথৰীঘাটৰে অন্যতম কৃষক গোট হ'ল পাথৰীঘাট দুগ্ধ উৎপাদক সমিতি। জৈৱিক কৃষিৰ ক্ষেত্ৰত উৎকৰ্ষ দেখুওৱা কেইগৰাকীমান বিশিষ্ট কৃষকক আমি প্ৰথমে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ মমি পেগু। মমি পেগুৰ ঘৰ মাজুলী জিলাৰ জেংৰাইমুখত। এগৰাকী শিক্ষিত কৃষক মমি পেগু অঞ্চলটোত ৰেইজ ইকো কম্পোষ্ট বেড স্থাপন কৰা প্ৰথম কৃষক। তেওঁ পানী মেটেকাৰ পৰা পচন সাৰ প্ৰস্তুত কৰি ইৰ্ষণীয় সফলতা লাভ কৰিছে। কোম্পানী লিমিটেডৰ সঞ্চালকৰ দায়িত্বত আছে প্ৰহ্লাদ বৈষ্ণৱ বৰুৱা। গোলাঘাট জিলাৰ প্ৰগতিশীল কৃষকসকলৰ মাজত ক'লা চাউলৰ বাণিজ্যিক খেতি কৰাৰ উপৰি বোকাখাট এগ্ৰ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেডে ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত সম্পৰ্ক স্থাপনৰ জৰিয়তে জিলাখনৰ কৃষকসকলৰ মাজত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। হীৰেন শৰ্মা ডাঙৰীয়া। মৰিগাঁও জিলাৰ ভোৰবন্ধাৰ কৃষক হীৰেন শৰ্মাই প্ৰধানকৈ ধান খেতিৰ লগতে মীন পালন আৰু দুগ্ধ উৎপাদনৰ জৰিয়তে সফলতা লাভ কৰিছে। জৈৱিক পদ্ধতিৰে কৰা খেতিটোৰ অন্যতম বিশেষত্ব আহত গছৰ পৰা আহৰণ কৰা ট্ৰাইকোগ্ৰামা ভিৰিডিৰে প্ৰস্তুত কৰা জৈৱিক পদ্ধতি প্ৰয়োগ কৰি বিৰল সফলতা লাভ কৰিছে। আমি তেখেতক অভিনন্দন জনাইছোঁ। মঞ্চলৈ এইবাৰ আমি আহিবলৈ অনুৰোধ জনাইছোঁ অশোক মেধি। তাৰ অন্যতম উদাহৰণ হ'ল নলবাৰী জিলাৰ অশোক মেধি। তেওঁ ভূমিজ নামৰ ট্ৰেড নামেৰে টাব চইল প্ৰস্তুত কৰি বাণিজ্যিকভাৱে যথেষ্ট সফলতা লাভ কৰিছে। বন মিল, নিম কেক, হাঁহ কুকুৰাৰ পামৰ পৰা লাভ কৰা সাৰ আৰু ট্ৰাইকোগ্ৰামা ভিৰিডি নামৰ জৈৱিক পদাৰ্থ নিৰ্দিষ্ট অনুপাতত মিহলাই প্ৰস্তুত কৰে এই টাব চইল। তেওঁৰ বছৰি উপাৰ্জন 9 লাখ টকাৰ পৰা 12 লাখ টকা। গুৱাহাটীৰ উলুবাৰীৰ কিজল জিম প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ সঞ্চালক কৌশিক বৰুৱা আৰু তেওঁৰ সতীৰ্থসকলৰ নিৰলস প্ৰয়াসৰ ফলত আজি তেওঁলোকৰ কোম্পানীটোৱে শাক পাচলি আৰু ফল মূলৰ ৰপ্তানিৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা লাভ কৰিছে। কামৰূপ মহানগৰ জিলাৰ কেটেৰিয়া এগ্ৰ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ সঞ্চালকৰ দায়িত্বত আছে মৃদুল মেধি। তেওঁলোকে প্ৰডিউচাৰ কোম্পানী লিমিটেড নামৰ সংস্থাটোৰ সঞ্চালক মদন বসুমতাৰী। তেওঁলোকে অসম চৰকাৰৰ উদ্যান উচ্চ আৰু খাদ্য সংসাধন সঞ্চালকে ৰূপায়ণ কৰা আঁচনিৰ অধীনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা তেখেতে প্ৰশস্তি পত্ৰ, স্মাৰক আৰু এখন ফুলাম গামোচা গ্ৰহণ কৰিছে। আমাৰ সম্বৰ্ধনা অনুষ্ঠানৰ জয় জয়তী আজি সভাখনত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু কৃষক শ্বহীদসকললৈ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকে বহু বক্তব্য শুনিলে। উপৰোক্ত বক্তাসকলে গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰিলে
আজিৰ দিনটো অসমৰ ৰাইজৰ বাবে ভাৰতবৰ্ষৰ ৰাইজৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ দিন কাৰণ এই দিনটোতে আমাৰ মূৰৰ ঘাম মাটিত পেলাই কঠোৰ পৰিশ্ৰম সততা নিষ্ঠাৰে জীৱন নিৰ্বাহ কৰা খেতিয়কসকলে ইংৰাজৰ অপশাসন বিৰুদ্ধে যেতিয়া প্ৰতিবাদ কৰিবলৈ গৈ মৃত্যুক সাৱটি ল'ব লগা হৈছিল সেই বেদনাদায়ক ঘটনা এই পথৰ ঘাটৰ স্মৃতিৰ সৈতে জড়িত হৈ আছে গতিকে সেই মুহূৰ্ত ভাৰতীয় জনগণে কেতিয়াও জীৱনৰ বাটত পাহৰিব নোৱাৰে এইসকল মহান বীৰ বীৰংগনাৰ মহান ত্যাগৰ বাবে আজি আমি স্বাধীন ৰাষ্ট্ৰৰ একোগৰাকী মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰা নাগৰিক হিচাপে আমি জীৱনৰ বাটত পৰিচয় বুটলিবলৈ সক্ষম হৈছোঁ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত যিসকল মহান বীৰ বীৰংগনাই ইংৰাজৰ বিৰুদ্ধে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আত্মবলিদান দিছিল সেইসকল সদায় আমাৰ জীৱনৰ বাটত আদৰ্শ হিচাপে থাকিব আৰু তেখেতসকলৰ আদৰ্শৰে আমি আমাৰ ভৱিষ্যত প্ৰজন্মক একোগৰাকী ৰাষ্ট্ৰভক্ত হিচাপে সমাজৰ আদৰ্শ নাগৰিক হিচাপে গঢ় দিব লাগিব আৰু বিভিন্ন কৰ্মক্ষেত্ৰত যোগ্য আৰু দক্ষ হিচাপে গঢ় দি ভাৰতবৰ্ষক বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰাৰ উদ্দেশ্যে নিষ্ঠাৰে অগ্ৰসৰ হ'ব লাগিব আজি দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষক বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ সংকল্প গ্ৰহণ কৰিছে আৰু এই সংকল্প সিদ্ধি কৰাৰ বাবে আমি অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া সমাজখনেও দৃঢ়তাৰে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আমি এই উদ্দেশ্যত উপনীত হ'বৰ বাবে আমি আমাৰ যিখিনি দায়িত্ব আৰু কৰ্তব্য উল্লেখযোগ্য বৰঙণি আগবঢ়াব লাগিব গতিকে আজি এই পবিত্ৰখনত পথুৰ ঘাটলৈ আহি পুনৰ দৰং জিলাৰ ৰাইজক এনেধৰণে সাক্ষাৎ পোৱাৰ যিটো সৌভাগ্য হ'ল তাৰ বাবে মই দৰং জিলাৰ ৰাইজৰ শ্ৰীচৰণত গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে এই অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে এই অনুষ্ঠানটোৰ গুৰুত্ব বৃদ্ধি কৰিছে কাৰণ ইয়াত মই দেখিলোঁ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকে ঐক্যবদ্ধ প্ৰচেষ্টাৰে আজিৰ দিনটোক তেখেতসকলে আন্তৰিকতাৰে সফল কৰাৰ নিমিত্তে প্ৰতিগৰাকী নাগৰিকে একোটি উল্লেখযোগ্য অৱদান আগবঢ়ায় আপোনালোকৰ সেই অৱদানৰ ফলশ্ৰুতিত এই বিশাল গণসমাৱেশ আজি সম্ভৱ হৈছে আৰু এই সমাৱেশে বীৰ শ্বহীদসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু আমি সেই শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মনেদি সংকল্প ল'ব লাগিব সেই শ্বহীদৰ জীৱনৰ আশা আকাংক্ষা সপোন বাস্তৱায়িত কৰাৰ বাবে আমি আমাৰ কৰ্মপথাৰত অত্যন্ত শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব লাগিব মিলা প্ৰীতিৰে থাকি অসমৰ শক্তি বৃদ্ধি কৰি অসমক ভাৰতবৰ্ষৰ অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে নিৰ্মাণ কৰাৰ উদ্দেশ্যে অগ্ৰসৰ হ'ব লাগিব গতিকে আজি শুভক্ষণত মই বিশ্বাস ৰাখিছোঁ যে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যিবিলাক কৃষি খণ্ডত পদক্ষেপ গ্ৰহণ কৰা হৈছে লক্ষ্য হৈছে যে আমাৰ খেতিয়কসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্য হৈছে আমাৰ খেতিয়কসকলক আৰ্থিক অৱস্থা টনকিয়াল কৰা লক্ষ্য হৈছে আমাৰ কৃষিখণ্ডত থকা প্ৰচুৰ সম্ভাৱনা আমি আগন্তুক দিনত বাস্তৱায়িত কৰাৰ ডেকা শক্তিক লৈ আমি এই খণ্ডত আত্মনিয়োগ কৰিলেহে আমি অসমৰ ভৱিষ্যত শক্তিশালী ৰূপত নিৰ্মাণ কৰিব পাৰিম এই কথা সকলোৱে গভীৰভাৱে উপলব্ধি কৰা উচিত ময়ো খেতিয়কৰ সন্তান মোৰ আজি মাতটো ভাল হৈ থকা নাই সেইকাৰণে মই চিঞৰিব পৰা নাই বেয়া নাপাব
কিন্তু মই খেতিয়কৰ সন্তান হিচাপে মই উপলব্ধি কৰোঁ যে আজি একবিংশ শতিকা বিজ্ঞানৰ প্ৰযুক্তিৰ প্ৰভাৱ বিস্তাৰ কৰিছে এই সমাজ জীৱনত। খেতিয়কসকলেও আজি বৈজ্ঞানিক ধ্যান ধাৰণাৰে নিজৰ মাটিডৰাৰ উৎপাদন বৃদ্ধি কৰাৰ মানসিকতাৰে আত্মনিয়োগ কৰিব লাগিব। গতিকে সেইবাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কথা গভীৰভাৱে উপলব্ধি কৰিছে যে ভাৰতবৰ্ষৰ প্ৰায় 85% লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল। গতিকে এইখন ৰাষ্ট্ৰত যদি আমি বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় দিব লগা হয় তেতিয়াহ'লে নিশ্চিতভাৱে এই 85% লোকক আমি আৰ্থিকভাৱে সবল কৰি তুলিব লাগিব, উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি তুলিব লাগিব। আৰু উঠি অহা প্ৰজন্মই যাতে কৃষিখণ্ডত আত্মনিয়োগ কৰে, উচ্চ শিক্ষিত হৈ এই কৃষিখণ্ডত আত্মনিয়োগ কৰি আধুনিক ধ্যান ধাৰণাৰে আমাৰ উৎপাদন বৃদ্ধি কৰি উপাৰ্জন বৃদ্ধি কৰাৰ কামত যদি সকলোৱে জড়িত হয় তেতিয়া নিশ্চিতভাৱে এইখন ভাৰতবৰ্ষই হ'ব বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ, যিখন ৰাষ্ট্ৰই সমগ্ৰ বিশ্বৰ মানৱ সমাজক এটি বাৰ্তা দিব যে ভাৰতবৰ্ষৰ আমাৰ যিখন সমাজ, এইখন সমাজত পৃথিৱীৰ কোনো সমাজতকৈ শক্তি কম নাই, আমাৰ শক্তি আটাইতকৈ বেছি, আটাইতকৈ সৰহ। এই কথাষাৰ আমি যুক্তি সহকাৰে প্ৰতিপন্ন কৰিবৰ বাবেই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানেৰে আমি আমাৰ ভৱিষ্যত গঢ় দিয়াৰ নিমিত্তে কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ আধুনিক ধ্যান ধাৰণেৰে প্ৰস্তুত কৰা আঁচনিসমূহক সফল ৰূপায়ণ কৰিব লাগিব। গতিকে আজিৰ তাৰিখত এগৰাকী খেতিয়কে অতদিনে পৰম্পৰাগত পদ্ধতিৰে যি খেতি কৰি পেলাই যিখিনি শস্য চপাবলৈ সক্ষম হৈছিল, কিন্তু এতিয়া মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা সুন্দৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। তেখেতে এনেই কৈ দিয়া নাই 2022 ভিতৰত উপাৰ্জন দুগুণ কৰাৰ বাবে। ইয়াৰ বাবে তৃণমূল পৰ্যায়ত যিখিনি প্ৰস্তুতিৰ প্ৰয়োজন, ছয়েল হেল্থ কাৰ্ড, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা, কিষাণ ক্ৰেডিট কাৰ্ড, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি ইত্যাদি ইত্যাদিৰে আজিৰ তাৰিখত ভাৰতবৰ্ষৰ খেতিয়কক সকলো দিশৰ পৰা সুৰক্ষিত কৰাৰ মানসিকতাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিবিলাক অভিলাষী আঁচনি আৰম্ভ কৰিছে, এই আঁচনিবিলাক আমি প্ৰত্যেকগৰাকী খেতিয়কে মূল্যাংকন কৰা উচিত। মইতো ভাবোঁ যিবিলাক যুৱক যুৱতীয়ে এতিয়া বিশ্ববিদ্যালয় শিক্ষা সাং কৰিছে, কলেজীয়া শিক্ষা সাং কৰিছে, তেখেতসকলেও এই কৃষিখণ্ডত আত্মনিয়োগ কৰাৰ অত্যন্ত দৰকাৰ। কাৰণ অসমৰ ভৱিষ্যত এই কৃষিখণ্ডতেই আছে। কাৰণ আমি সকলোৱে দেখিছোঁ যে অসমৰ যিটো জলবায়ু, যি জলৰাশি, যি জৈৱ বৈচিত্ৰ্যৰ শক্তি, যি প্ৰাকৃতিক বাতাৱৰণ, এই বাতাৱৰণত আমি নিশ্চিতভাৱে কৃষিখণ্ডত যদি আত্মনিয়োগ কৰোঁ, আমাৰ ভৱিষ্যত আনতকৈ বহু সোনকালে শক্তিশালী হৈ উঠিব আৰু আমাৰ ডেকা শক্তিও সঠিক উপাৰ্জনৰ যোগেদি মৰ্যাদা সহকাৰে জীৱনটোক সজাই তুলিবলৈ সক্ষম হ'ব। গতিকে আমাৰ ধৰণী ধুনীয়া এই কথাষাৰ আমি কৰ্ম সংস্কৃতিৰ যোগেদি মূল্যাংকন কৰিব লাগিব। গতিকে মই আহ্বান জনাইছোঁ ডেকা শক্তিক, আপোনালোক আগবাঢ়ি আহক। পূৰ্বৰ অৱস্থা হৈ থকা নাই কৃষিখণ্ডত। আমি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 33,000 কোটি টকা ব্যয় কৰি আমি মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ জৰিয়তে 26,000খন গাঁৱক ট্ৰেক্টৰ যোগান ধৰাৰ উপৰিও বিভিন্ন খণ্ডত মিছন মোডত মৎস্য উৎপাদন, শাক পাচলি উৎপাদন আৰু অন্যান্য ঔষধি সামগ্ৰী উৎপাদন ইত্যাদি ইত্যাদিৰ যোগেদি আমি যিবিলাক পদক্ষেপ হাতত লৈছোঁ, এই পদক্ষেপবিলাকত যদি আমাৰ ডেকা শক্তি জড়িত হয় আত্মবিশ্বাসৰ দ্বাৰা, সেই ডেকা শক্তি আগন্তুক দিনত সন্মান সহকাৰে জীৱনটো সজাই তুলিবলৈ সক্ষম হ'ব। গতিকে সেইবাবে মই বিশ্বাস ৰাখিছোঁ এই পাথৰঘাটৰ ৰণৰ কৃষক শ্বহীদ দিৱসৰ তাৎপৰ্য আমি ব্যাখ্যা কৰিব লগা হ'লে আমি কৃষি অৰ্থনীতি টনকিয়াল কৰাৰ সংকল্প গ্ৰহণ কৰিব লাগিব। আৰু সকলো সম্ভৱ। আজি মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি আঁচনিৰ অধীনত আমি এতিয়ালৈকে
প্ৰায় 7.5 লাখ খেতিয়ক পৰিয়ালক আমি এককালীন 5,000 টকাকৈ আৰ্থিক সহযোগিতা আগবঢ়াইছোঁ। ইয়াৰ উপৰিও যিসকল খেতিয়কে কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণ ঘূৰাই দিব পৰা নাই তেখেতসকলৰ বাবে এককালীন 10,000 টকাকৈ আমি ৰাজ সাহায্য আগবঢ়াইছোঁ ঋণমুক্ত কৰিবৰ বাবে। ইয়াৰ উপৰিও যিসকল খেতিয়কে 2 লাখ টকালৈকে লোন ল'ব বিচাৰে তেখেতসকলৰ আমি সেই ঋণৰ যিটো সুত সম্পূৰ্ণৰূপে মাফ কৰি দিয়াৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অৰ্থাৎ সুতবিহীন তেখেতসকলে 2 লাখ টকা ঋণ ল'ব পৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছোঁ। এইবিলাক সুবিধা কিয় প্ৰৱৰ্তন কৰা হৈছে? এইবিলাক সুবিধা এইকাৰণে প্ৰৱৰ্তন কৰা হৈছে যাতে খেতিয়কসকলে কোনো কাৰণত তেখেতসকলে অসহায় উপলব্ধি নকৰে। সকলো সময়তে কেন্দ্ৰীয় ৰাজ্য চৰকাৰ দুয়োখন চৰকাৰে খেতিয়কসকলৰ অত্যন্ত আন্তৰিকতাৰে ভাল পোৱা চৰকাৰ। এই চৰকাৰে এতিয়ালৈকে লোৱা যিমানবিলাক আঁচনি, এই আঁচনিবিলাকৰ মোৰ দৃঢ় বিশ্বাস যদি সঠিকভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমাৰ ৰাইজে সহযোগিতা আগবঢ়ায় তেন্তে নিশ্চিতভাৱে আমি আগন্তুক দিনত ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে কম দিনৰ ভিতৰতে স্বীকৃতি বুটলিবলৈ সক্ষম হ'ম। গতিকে মই বিশ্বাস ৰাখিছোঁ যে আপোনালোকে নিশ্চিতভাৱে এই কথাষাৰ মূল্যাংকন কৰিব, কাৰণ যুগটো প্ৰতিযোগিতামুখী, যুগটো বিজ্ঞানৰ প্ৰযুক্তিৰ। এতিয়া আৰু আমি হাত সাৱটি থাকিলে নহ'ব, অধিক পৰিশ্ৰম কৰিব লাগিব। কাৰণ অধিক পৰিশ্ৰম কৰি আমি আমাৰ মাটিডৰাৰ সঠিকভাৱে চহাই তাত যদি উন্নত মানদণ্ডৰ বীজ আমি ৰোপণ কৰোঁ, ইয়াৰ পৰা সঠিক আমি উৎপাদন পাবলৈ সক্ষম হ'ম। আৰু ইয়াৰ উপৰিও আমাৰ চৰকাৰৰ তৰফৰ পৰা বিজ্ঞানসন্মতভাৱে বজাৰ অধ্যয়ন কৰা হৈছে, প্ৰডাকশ্যন, প্ৰকিউৰমেণ্ট এণ্ড মাৰ্কেটিং। ইয়াৰ উপৰিও চেইন অফ কোল্ড ষ্ট'ৰেজ, ইয়াৰ উপৰিও ফুড প্ৰচেছিং ইউনিট। অৰ্থাৎ আজিৰ তাৰিখত আপুনি উৎপাদন কৰা সামগ্ৰী যদি মূল্য সংযোজন নহয় তেতিয়া বজাৰত আপুনি সঠিক দাম পাব নোৱাৰে। ইটছ এ কম্পিটিটিভ মাৰ্কেট, প্ৰতিযোগিতামুখী এইখন পৃথিৱীত। আপোনাৰ উৎপাদিত সামগ্ৰী যদি সমাদৰ বুটলিব লগা হয় বজাৰত গ্ৰাহকৰ, তেতিয়াহ'লে আপুনি নিশ্চিতভাৱে তাত মূল্য সংযোজন কৰিব লাগিব। ভেলু এডিশ্যনৰ কাৰণেও ৰাজ্য চৰকাৰৰ তৰফৰ পৰা পদক্ষেপ গ্ৰহণ কৰা হৈছে। যেনেকৈ খন্তেক আগতে কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াই ক'লে 220টা ৰাইচ মিল আজি প্ৰতিষ্ঠা কৰাৰ যাত্ৰা এইখন চৰকাৰে প্ৰথম আৰম্ভ কৰিছে, 220টা। আৰু ইয়াৰ উপৰিও ধান বানিবৰ বাবে পূৰ্বতে যিবিলাক মিলাৰ আছিল সেইবিলাকে অভিযোগ কৰিছিল, কাৰণ তেখেতসকলে সঠিক পাৰ কুইণ্টেলত মিলিং কষ্টটো নাপায়। 15 টকা FCI দিয়ে, 15 টকাত কোনো 1 কুইণ্টেল ধান বানিবলৈ সন্মত নহয়। সেইবাবে আমি ৰাজ্য চৰকাৰে থিৰাং কৰিলোঁ 1 কুইণ্টেল ধান কোনোবা মিলাৰে যদি বানিবৰ কাৰণে প্ৰস্তুত হয় তেতিয়াহ'লে তেওঁ ৰাজ্য চৰকাৰৰ পৰা 25 টকা আৰু FCIৰ পৰা 15 টকা, সৰ্বমুঠ 40 টকা নগদ ধন পাবলৈ সক্ষম হ'ব। এনেধৰণে মিলিং ব্যৱস্থাটো ইয়াত সুন্দৰ ৰূপত গঢ় দিয়া হৈছে, যাতে অসমৰ ধান বাহিৰলৈ গৈ মিলিং কৰি আকৌ সেই চাউল অসমলৈ ৰিটাৰ্ণ কৰি পেলাই আমি ক্ৰয় কৰিব লগা নহয়। গতিকে এই সুবিধাবিলাক আমাৰ চৰকাৰৰ দিনতে প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰ উপৰি যিটো হাৰ্ভেষ্টাৰ, বৈজ্ঞানিক ধ্যান ধাৰণাৰে ধান কটা আৰু ধান বোৱা ইত্যাদি ইত্যাদি আজি আধুনিক যন্ত্ৰপাতি আমাৰ খেতিপথাৰত প্ৰয়োগ কৰা হৈছে। আমি কিন্তু এইটো কথা মনত ৰাখিছোঁ যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমি এটি কথা কৈছে, জৈৱিক খণ্ডটো তোমালোকে সংৰক্ষণ কৰি ৰাখিবা, জৈৱিক সাৰ প্ৰয়োগ কৰি পেলাই উৎপাদন শক্তি বৃদ্ধি কৰা, তেতিয়াহ'লে সেই উৎপাদিত শাক পাচলি বা ফল মূল বা ইত্যাদি ইত্যাদি সদায় স্বাস্থ্যৰ বাবে পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰাব। যদি ইয়াৰ পৰিৱৰ্তে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয়, হয়তো তেনেধৰণৰ উৎপাদিত সামগ্ৰী মানুহৰ শৰীৰত ক্ষতি সাধন কৰিব পাৰে। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ প্ৰথমটো বক্তব্য সংসদৰ মজিয়াত দিছিল, তেতিয়া উত্তৰ পূৰ্বাঞ্চলক গুণানুকীৰ্তন কৰোঁতে ইয়াৰ সম্পদ সম্ভাৱনা শক্তিৰ সন্দৰ্ভত যেতিয়া বক্তব্য ৰাখিছিল, তেতিয়া তেখেতে কৈছিল যে উত্তৰ পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ বুকুত জৈৱিক কেন্দ্ৰ হিচাপে আমি সংৰক্ষণ কৰিব লাগিব। গতিকে সেই লক্ষ্য
ধাৰ্য কৰা দিনৰে পৰা অসম চৰকাৰৰ তৰফৰ পৰা আমি এই ক্ষেত্ৰত অধিক উৎসাহিত কৰাৰ বাবে খেতিয়ক ৰাইজক আমি বাৰ্তা প্ৰেৰণ কৰিছোঁ। আমাৰ বহু আজি যিসকল পৰম শ্ৰদ্ধাৰ খেতিয়কে এই মহামঞ্চত তেখেতসকলৰ দক্ষতাৰ ফলত সুন্দৰভাৱে আমাৰ কৃষি অৰ্থনৈতিক সবল কৰাৰ উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ বাবে যেনেধৰণে তেখেতসকলে বঁটা গ্ৰহণ কৰিলে, সেইসকলৰ বক্তব্যত এই কথাটো প্ৰকাশ পাইছে। তেখেতসকলে সকলোৱে জৈৱিক উৎপাদনৰ প্ৰতি অধিক মনোযোগ দিয়াৰ ফলত আজি তেখেতসকলে কম সময়ৰ ভিতৰতে সুন্দৰ ৰূপত গ্ৰাহকৰ সংখ্যা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে আৰু উপাৰ্জনো তেখেতসকলৰ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। গতিকে তেনেধৰণে আমি অসমৰ ভৱিষ্যত গঢ় দিয়াৰ মানসিকতাৰে আমি কৃষিখণ্ডত আত্মনিয়োগ কৰিব লাগিব। আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই চেতনা প্ৰদান কৰিলে যে যিডৰা মাটিত আপুনি খেতি কৰিছে সেইডৰা মাটিৰ উৰ্বৰতা আছেনে নাই, সেইডৰা মাটি বেমাৰ আছে নেকি, সেইডৰা মাটিত যাৱতীয় শক্তি মজুত আছেনে নাই, উৎপাদনৰ বাবে সেইডৰা মাটি সঠিক হয়নে নহয়, এই গোটেই কথাবিলাক বিজ্ঞানসন্মতভাৱে পৰীক্ষা নিৰীক্ষা কৰাৰ বাবে ছইল হেল্থ কাৰ্ড প্ৰৱৰ্তন কৰিলে। ইয়াৰ পূৰ্বতেতো ময়োতো খেতিয়কৰ ল'ৰা, আমাৰ দেউতাহঁতেতো তেনে কোনো সুযোগ পোৱা নাছিল খেতি কৰোঁতে। পৰম্পৰাগত পদ্ধতিৰে আমাৰ দেউতাই যেনেধৰণে খেতি কৰিছিল সেই পদ্ধতিৰে খেতি কৰাৰ ফলত বিঘাত 8 মোন 10 মোন ধান পাবলৈ সক্ষম হৈছিল। এতিয়া আধুনিক ধ্যান ধাৰণাৰে সেই একেডৰা মাটিতে খেতি কৰাৰ ফলত বৰ্তমান যুৱক যুৱতীসকলে বা খেতিয়কসকলে বিঘা মাটিত 30 মোনৰ পৰা 40 মোনলৈকে ধান পাবলৈ সক্ষম হৈছে। এই হৈছে বৈজ্ঞানিক ধ্যান ধাৰণাৰে কৃষিখণ্ডত আত্মনিয়োগ কৰাৰ এটা জ্বলন্ত উদাহৰণ, সফলতাৰ উদাহৰণ। গতিকে সেইবাবে মই আশা ৰাখিছোঁ আমাৰ যেতিয়া উচ্চ শিক্ষিত যুৱক যুৱতীসকলে কৃষিখণ্ডত আত্মনিয়োগ কৰিব, নিশ্চিতভাৱে এই কৃষিখণ্ডটোৱে প্ৰাণ পাই উঠিব আৰু আগন্তুক দিনত এই কৃষিখণ্ডতে আত্মনিয়োগ কৰি অসমৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিব। অতদিনে মানুহৰ মনত এটা ধাৰণা আছিল এই খেতি কৰা মানুহবিলাকৰ ভৱিষ্যত নাই, আৰু সেইবাবে প্ৰায়বিলাক আমাৰ বৰ্তমানৰ চামটোৰ প্ৰায়বিলাক যুৱক যুৱতীয়ে খেতি প্ৰতি অনীহা প্ৰকাশ কৰিছিল। কিন্তু এতিয়া লাহে লাহে মানসিকতা পৰিৱৰ্তন হৈছে। এই মানসিকতা পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উল্লেখযোগ্য অৱদান আছে। তেখেতে গোটেই ভাৰতবৰ্ষত এই মানসিকতাটো চেঞ্জ কৰাটোৰ উল্লেখযোগ্য ভূমিকা পালন কৰিছে। কাৰণ এতিয়া আত্মনিৰ্ভৰ ভাৰত অভিযানৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 20 লাখ কোটি টকা ব্যয় কৰাৰ সংকল্প লৈছে। আৰু এই 20 লাখ কোটি টকা কোনটো খণ্ডত কেনেধৰণে ব্যয় কৰিব ইয়াৰো স্পষ্টভাৱে কথাবিলাক ব্যাখ্যা দাঙি ধৰিছে। আৰু এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বাবে মাননীয় মোদী ডাঙৰীয়াই 1 লাখ কোটি টকা ধাৰ্য কৰিছে। ইনফ্ৰাষ্ট্ৰাকচাৰ মানে কৃষিখণ্ডৰ বাবে চেইন অফ কোল্ড ষ্ট'ৰেজ প্ৰচেছিং ইউনিটৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ইৰিগেশ্যন পদ্ধতি ইত্যাদি যিমানবিলাক দৰকাৰী আন্তঃগাঁথনি ব্যৱস্থা কৃষিখণ্ডত দৰকাৰ সকলোবিলাক নিৰ্মাণ কৰাৰ বাবে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 1 লাখ কোটি টকা ব্যয় কৰাৰ সংকল্প ঘোষণা কৰিছে। ইয়াৰ উপৰিও মৎস্য উৎপাদনৰ বাবে 20,000 কোটি টকা ধাৰ্য কৰিছে। তেনেধৰণে বিভিন্ন খণ্ডত এই টকা ব্যয় কৰি খেতিয়কসকলক শক্তিশালী কৰাৰ তেখেতে যিটো প্ৰতিজ্ঞা হাতত লৈছে, এই প্ৰতিজ্ঞাৰ ফলত আপোনালোকে এই কথা নিশ্চিত হৈ থাকক, ভাৰতবৰ্ষ যে তেখেতৰ নেতৃত্বত আত্মনিৰ্ভৰশীল হ'ব এই কথা নিশ্চিত। আৰু ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীল কৰাৰ বাবে আমি অসমৰ 3,50,00,000 লোকে তেনেধৰণে দৃঢ়তা দেখুৱাব লাগিব। আৰু আমিও আমাৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰি কৃষিখণ্ডত আত্মনিয়োগ কৰি আমি উৎপাদন বৃদ্ধি কৰি উপাৰ্জন বৃদ্ধি কৰি আমাৰ ভৱিষ্যত গঢ় দিয়াৰ নিমিত্তে আমি প্ৰয়াস কৰিব লাগিব। মই ভাবোঁ যে এই কামত আমাৰ উঠি অহা প্ৰজন্মই বিশেষভাৱে মনোযোগিতা প্ৰদান কৰিব। কাৰণ আজিৰ যুগটো হৈছে, মই পুনৰবাৰ কৈছোঁ, প্ৰতিযোগিতামুখী। এই যুগত এটা কম্পিটিটিভ টেম্পাৰামেণ্ট লৈ কাম কৰিব লাগিব। চালুকীয়া ধ্যান ধাৰণাৰে নহ'ব, আধুনিক ধ্যান ধাৰণাৰে আগবাঢ়ি যাব লাগিব। আমি কম্পিট কৰিব লাগিব দক্ষিণ পূব এছিয়াৰ ভিয়েটনামৰ লগত। কাৰণ এতিয়া আমাতকৈ সৰু এখন ৰাষ্ট্ৰ অৰ্থাৎ
ভাৰতবৰ্ষৰ বহুত সৰু ৰাষ্ট্ৰ, কেৱল 8 কোটি 9 কোটি মানুহে বসবাস। আজি 30 বছৰ আগতে ভিয়েটনামৰ কি অৱস্থা আছিল আপোনালোকে সকলো ইয়াৰ ইতিহাস পঢ়িছে। আজিৰ তাৰিখত আপুনি ভিয়েটনাম যাওক, কৃষি খণ্ডত জাকত জিলিকা ৰাষ্ট্ৰ হিচাপে ৰপ্তানি ক্ষেত্ৰত তেখেতসকলে যি উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে, তাৰ বাবে আজি বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰই ভিয়েটনামলৈ শ্ৰদ্ধা সহকাৰে দৃষ্টি নিক্ষেপ কৰিছে। গতিকে সেই শক্তি আমি আয়ত্ত কৰাৰ ইয়াত জলবায়ুটো প্ৰচুৰ পৰিমাণে ইয়াত সকলো ধৰণৰ প্ৰস্তুত হৈ আছে। কেৱল আমি আত্মনিয়োগ কৰিব লাগিব, আমি অধিক পৰিশ্ৰম কৰিব লাগিব, বৈজ্ঞানিক ধ্যান ধাৰণাৰে আমি আমাৰ কৃষিখণ্ডত আমি আমাৰ নিজকে নিজে প্ৰয়োগ কৰিলে নিশ্চিতভাৱে সেইখন অসম আমি নিৰ্মাণ কৰিব পাৰিম, যিখন অসম আমাৰ সপোনৰ অসম হিচাপে আমাৰ সন্মুখত আছে। গতিকে সেইবাবে মই আশা ৰাখিছোঁ আজিৰ তাৰিখত অসমৰ বহু ডেকা শক্তিয়ে উৎপাদিত সামগ্ৰী বিদেশ ৰাষ্ট্ৰত বিক্ৰী কৰিবলৈ সক্ষম হৈছে। এতিয়া ৰপ্তানিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা ল'বৰ বাবে অসম আগবাঢ়ি আহিছে। একালত এনেধৰণৰ এটা ধাৰণা আছিল ৰপ্তানি কেনেধৰণে কৰিব লাগে, কলৈ কৰিব লাগে, কোনো ধৰণৰ আমাৰ আইডিয়া নাছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এক্ট ইষ্ট পলিচি যোগেদি দক্ষিণ পূব এছিয়াত যেনেধৰণে আমাক বিভিন্ন ধৰণে প্ৰৱেশ পথ প্ৰদান কৰিলে, ইয়াৰ ফলত আজি আমি সকলোৱে এই সংকল্প শক্তিশালী ৰূপত গ্ৰহণ কৰিবলৈ সক্ষম হৈছোঁ যে আগন্তুক দিনত আমাৰ চৌদিশে বসবাস কৰা 80 কোটি জনগণে বসবাস কৰা 13খন বিদেশী ৰাষ্ট্ৰত আমি আমাৰ বজাৰ সৃষ্টি কৰিম, আমাৰ উৎপাদন শক্তিৰ যোগেদি সেইবিলাক বজাৰত আমাৰ প্ৰভুত্ব বিস্তাৰ কৰিম, প্ৰভাৱ বিস্তাৰ কৰিম, আমাৰ শক্তি আমি প্ৰদৰ্শন কৰিম। গতিকে সেই লক্ষ্যৰে অসম আগুৱাই যাব লাগিব। এই পবিত্ৰ স্থানত পথৰুঘাটৰ এই মাতৃৰ সৈতে জড়িত থকা শ্বহীদসকলৰ কেঁচা তেজৰ মূল্যাংকন আপুনি মই কৰিব লাগিব। শ্বহীদ দিৱস পাতিলেই নহ'ব, ইয়াৰ পৰাই এই সংকল্পলৈ যাব লাগিব প্ৰতিগৰাকী যে আমি অসমক কৃষিখণ্ডতেই বিশ্বৰ অন্যতম জাকত জিলিকা অঞ্চল হিচাপে গঢ়ি তুলিম। আৰু এই কৃষিখণ্ডৰ যোগেদি আমি স্বাৱলম্বী হ'ম, আত্মনিৰ্ভৰশীল হ'ম আৰু ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াম। গতিকে মই ভাবোঁ সেইবিলাক সকলো সম্ভৱ, কেৱল আমি সিদ্ধান্ত ল'ব লাগিব। এলাহ কৰিলে নচলিব। মই বাৰে বাৰে 2016 চনত আপোনালোকৰ আশীৰ্বাদত মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈ মই কৈছিলোঁ যে 8 ঘণ্টা পৰিশ্ৰম কৰিলে নহ'ব। এতিয়া বিশ্বৰ বুকুত যদি আমি আমাৰ স্থিতি সবল কৰিব লগা হয়, কমপক্ষেও দিনটোত 12 ঘণ্টা পৰিশ্ৰম কৰিব লাগিব। 12 ঘণ্টা হয়নে নহয় ৰাইজ? হয়নে নহয়? আপোনালোকতো খেতিয়ক ৰাইজ বহুত পৰিশ্ৰমী, মই নিজেও জানো। কাৰণ খেতিয়ক ৰাইজৰ সময় নাথাকে। পুৱা 4 বজাতে হাল নিব লগা হয়, কেতিয়াবা দবা পিটা বৰষুণ হ'লেও পথাৰত হাল বাই থাকিব লাগে, পথাৰ জাবৰ জোঁথৰ পেলাব লাগে, ৰোৱনী হওক দাৱনী হওক সকলোৱে অধিক পৰিশ্ৰম কৰিব লাগে। কিন্তু এতিয়া আমি বিজ্ঞানসন্মতভাৱে আমাৰ যিটো শক্তি আমি সঠিক ৰূপত প্ৰয়োগ কৰিব লাগিব। কাৰণ যুগটো হৈছে আজি আমাৰ বিভিন্ন ৰাষ্ট্ৰসমূহে নিজৰ নিজৰ যোগ্যতা প্ৰদৰ্শন কৰা যুগ। কোন শ্ৰেষ্ঠ ইয়াক লৈ পৃথিৱীৰ মানৱ সমাজ এতিয়া ব্যস্ত। গতিকে আমাৰ যুদ্ধ হ'ব শ্ৰেষ্ঠসকলৰ মাজত। শ্ৰেষ্ঠসকলৰ মাজত আমি সেই কৰ্মযুদ্ধত অৱতীৰ্ণ হৈ আমি আমাৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিব লাগিব। গতিকে সেই পৰ্যায়লৈকে এটা জাতিয়ে অগ্ৰসৰ হ'ব লগা হ'লে কিমানখিনি আমি নিজক তেনেধৰণে গঢ়িব লাগিব, পাকৈত কৰিব লাগিব, পাৰদৰ্শী কৰি তুলিব লাগিব। স্মাৰ্ট ফাৰ্মাৰ হিচাপে আমাৰ দক্ষতা আৰু যোগ্যতা, দৃঢ়তা, নিৰ্ভীকতা, একাগ্ৰতা আমি প্ৰমাণ কৰিব লাগিব কৰ্মপথাৰত। কাৰণ যুগটো হৈছে স্মাৰ্টনেছৰ। স্মাৰ্ট পুলিচ, স্মাৰ্ট স্কুল, স্মাৰ্ট ষ্টুডেণ্ট, স্মাৰ্ট চিটিজেন, স্মাৰ্ট টিচাৰ্ছ, স্মাৰ্ট ক্লাছ, সমান্তৰালভাৱে স্মাৰ্ট ফাৰ্মাৰ্ছ। আৰু আমি পাৰিম। মোৰতো আপোনালোকৰ ওপৰত অগাধ বিশ্বাস আছে। এই 20 গৰাকী আজি ইয়াত বঁটা ল'বলৈ আহোঁতে মই ভাবিছোঁ, সকলোকে মই এবাৰ সুধিলোঁ আপুনি কি কৰে, আপুনি ক'লৈ পঠিয়ায়? 2জনমানে ক'লে আমি বিদেশলৈ পঠিয়াওঁ। নহয়,
কিমান যোগ্যতা আছে কেৱল আমি শৃংখলাবদ্ধভাৱে গোটেই সংগ্ৰামখন আগুৱাই নিয়াৰ বাবে সিদ্ধান্ত লোৱা নাছিলোঁ এতিয়া কিন্তু শৃংখলাবদ্ধভাৱে অসমৰ কৃষিখণ্ডত জড়িত থকা সমাজখন এতিয়া প্ৰতিযোগিতামুখী হৈ বিশ্ব জয় কৰাৰ বাবে অগ্ৰসৰ হোৱাৰ নিমিত্তে সকলোৱে সংকল্প গ্ৰহণ কৰিছে গতিকে মই আশা ৰাখিছোঁ আমি সকলোৱে সেইখন অসম গঢ়ি তুলিব পাৰিম গুৰুজনাই যিখন অসম নিৰ্মাণ কৰাৰ বাবে আমাক অমৰ বাণী আমাৰ হাতত অৰ্পণ কৰি গৈছে ভক্তিভাৱেৰে আমি শক্তি বুটলিম শান্তি আৰু সমন্বয় প্ৰতিষ্ঠা কৰিম হয়নে গতিকে সেই লক্ষ্যৰে আমি সমাজ আগুৱাই নিব লাগিব আৰু এতিয়াতো অসমৰ বহু চৰ্চা হয় বাহিৰত চৰ্চা হয় একালত এনেকুৱা আছিল যে উত্তৰ পূৰ্বাঞ্চল বুলি ক'লে তাত কেৱল বন্দুক বাৰুদ গুলি নহয় কিডনেপ ধন দাবী হিংসা এইবিলাক লৈ উত্তৰ পূৰ্বাঞ্চলক তেনেধৰণে নামাকৰণ কৰা হৈছে ভাৰতবৰ্ষৰ বুকুত কিন্তু এতিয়া নহয় দেই এতিয়া কিন্তু উত্তৰ পূৰ্বাঞ্চল অসম বুলি ক'লে মানুহে জানে ইয়াত কাম কৰে মানুহে সফলতাৰ আজি সুন্দৰ সুন্দৰ কাহিনী ৰচনা কৰিছে উই আৰ ৰিয়েলি প্ৰাউড অফ দ্য পিপল অফ আছাম এইখন সমাজে কিন্তু বহুত সফলতাৰ ইতিমধ্যে কাহিনী লিখিবলৈ সক্ষম হৈছে বিভিন্ন কৰ্মক্ষেত্ৰত গতিকে সেইবাবে মোৰ অগাধ বিশ্বাস আছে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা এই অসমীয়া মাৰোৱাৰী বিহাৰী বঙালী পাঞ্জাবী নেপালী হিন্দু মুছলমান খ্ৰীষ্টান বুদ্ধিষ্ট জৈন শিখ বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ লোক অনুসূচিত জাতীয় সম্প্ৰদায়ৰ লোক অন্যান্য পিছপৰা অন্যান্য জনগোষ্ঠী বিভিন্ন জাতি জনগোষ্ঠী এইখন অসম সুন্দৰ ৰূপত এটা শক্তিশালী স্থিতি প্ৰদান কৰিছে ভাৰতবৰ্ষৰ বুকুত গতিকে এইখন অসম আগন্তুক দিনত আমি সকলোৱে গুৰুজনাৰ আদৰ্শৰে যদি আমি আমাৰ সমাজ গঠন প্ৰক্ৰিয়াত আত্মনিয়োগ কৰোঁ সমন্বয় দ্বাৰা শক্তিশালী সমাজ নিৰ্মাণ কৰাৰ যাত্ৰা যদি আমি সকলোৱে অধিক সহযোগিতা আগবঢ়াওঁ তেতিয়া নিশ্চিতভাৱে আমি ভবাৰ দৰে এইখন অসমক সুন্দৰ ৰূপত সজাই ভূপেন্দাৰ ভাষাৰে জিলিকাব লুইতৰে পাৰ অৰ্থাৎ এইখন অসমেই পৃথিৱীৰ মানচিত্ৰত লুইতৰ দাঁতিত জাকত জিলিকা ৰাজ্য হিচাপে নিজৰ শক্তি নিজৰ উদাৰতা মহানতা বিশালতা আৰু সমন্বয়ৰ শক্তিৰ কথা উমান দিবলৈ সক্ষম হ'ব গতিকে মই আজি সেই বিশ্বাসেৰে আজি এইখন সভাত সমবেত হোৱা প্ৰতিগৰাকী ব্যক্তিৰ শ্ৰীচৰণত গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে এই অনুষ্ঠান সফল কৰাৰ বাবে আমাৰ ইয়াৰ স্থানীয় বিধায়ক বিনন্দ শইকীয়া ডাঙৰীয়াই আপোনালোকে জানে কিছুদিনৰ আগতে মাতৃবিয়োগত তেখেত আমাৰ যিটো সামাজিক আধ্যাত্মিক সাংস্কৃতিক পৰম্পৰাৰ অনুযায়ী নিয়ম নীতিৰ মাজেৰে তেখেতে নিশ্চিতভাৱে এইকেইটা দিন কটাব লাগিব আৰু তথাপিও তাৰ মাজতো আহি আজি ৰাইজক তেনেধৰণে তেখেতে আন্তৰিকতাৰ শ্ৰদ্ধা জ্ঞাপন কৰিলে তাৰ বাবে মই তেখেতক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু আমাৰ সংসদ ডেকা সংসদ অত্যন্ত কৰ্ম উদ্যোগী বলিষ্ঠ দিলীপ শইকীয়া ডাঙৰীয়াও ইয়ালৈ আহি আপোনালোকৰ প্ৰতি যিখিনি শ্ৰদ্ধা নিবেদন কৰিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ মোৰ সতীৰ্থ দুগৰাকী বিধায়ক গুৰুজ্যোতি দাস অচ্যুত শৰ্মাকো ধন্যবাদ জনাইছোঁ ভৰালী মমিনুল আৱাল তেখেতসকলকো ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আজি এইখন সভাৰ উদ্যোক্তা প্ৰধান উদ্যোক্তা কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া তেখেতৰ অধীনত কাম কৰা বিষয়া কৰ্মচাৰীসকল জিলা প্ৰশাসন সকলোকে মই আজি এই অনুষ্ঠান সুন্দৰভাৱে আয়োজন কৰাৰ নিমিত্তে ধন্যবাদ জনাইছোঁ আৰু সমবেত সমূহ ৰাইজৰ প্ৰতি পুনৰবাৰ শ্ৰদ্ধাশীল হৈ আন্তৰিকতাৰে মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ইয়াত উপস্থিত থকা শ্বহীদ পৰিয়ালৰ প্ৰতিগৰাকী ব্যক্তিৰ চৰণত মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু যিসকলে ইয়াত আজি তেখেতসকলৰ পাৰদৰ্শিতাৰ বাবে বঁটা গ্ৰহণ কৰিলে তেখেতসকলকো অভিনন্দন জনাইছোঁ আৰু সদৌ শেষত পৰ্যটকসকলৰ বাবে এই পথৰু ঘাট যাতে ভাৰতবৰ্ষৰ বুকুত জিলিকি থাকে তাৰ বাবে আমি এখন সুন্দৰ ইয়াত স্মৃতি ক্ষেত্ৰ নিৰ্মাণ কৰিম আপোনালোকে শুনিলে নাই মই কি ক'লোঁ শুনিলে নাই নাই শুনা চাগে নহয় আকৌ কম নেকি এই পথৰু ঘাটৰ পবিত্ৰ স্থান আমি দেশ বিদেশৰ পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে ইয়াক গঢ় দিয়াৰ নিমিত্তে
স্মৃতি ক্ষেত্ৰ সুন্দৰ ৰূপত নিৰ্মাণ কৰিম। আৰু ইয়াৰ উপৰি মই আমাৰ কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক মই কৈছোঁ, এগ্ৰিকালচাৰ বিশ্ববিদ্যালয় উপাচাৰ্য ইয়ালৈ আহিব। তেখেতে আহি এগ্ৰিকালচাৰ বিশ্ববিদ্যালয় কিবা এটা গোট কেনেধৰণে ইয়াত প্ৰতিষ্ঠা কৰিব পাৰি আমাৰ খেতিয়কসকলক উৎসাহিত কৰাৰ বাবে, তাৰ বাবে তেখেতক মই পদক্ষেপ ল'বলৈ জনাইছোঁ। গতিকে মই আশা ৰাখিছোঁ ৰাইজ আপোনালোকে সদায় এনেধৰণে মিলা প্ৰীতি থাকিব। ইমান সুন্দৰ সমাজ নিৰ্মাণ কৰিছে আপোনালোকে। এইখন কেৱল সাধাৰণ সভাই নহয়, ইয়াত সমন্বয়ৰ শক্তিটো আপোনালোকে সুন্দৰ ৰূপত প্ৰতিফলন ঘটিছে। এনেকৈ আমি মিলা প্ৰীতি থাকিব লাগিব। আৰু যি পৰিয়াল গাঁৱত মিলা প্ৰীতি থাকে সেই পৰিয়ালটোক গাঁৱত সকলোৱে শ্ৰদ্ধা কৰে। যিটো পৰিয়ালে কাজিয়া পেচাল কৰে তেওঁক কোনো শ্ৰদ্ধাও নকৰে আৰু কোনো গুৰুত্বও নিদিয়ে। আৰু জানে যে সেই পৰিয়ালটো দুৰ্বল পৰিয়াল। মিলা প্ৰীতি থাকিলে ককাই ভাই বাই ভনী আত্মীয় স্বজন সকলোৱে মিলা প্ৰীতি থাকিলে যিটো শক্তি তাৰ পৰা উৎপত্তি হয়, সেই শক্তিয়ে যিকোনো পৰিস্থিতিৰ লগত মৰ্যাদা সহকাৰে মোকাবিলা কৰিব পাৰে। আৰু সেই শক্তিৰ অধিকাৰী হোৱাৰ যাত্ৰাত আপোনালোকে আত্মনিয়োগ কৰক, তাকে কামনা কৰি মই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ।